আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু এই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অফিচ অফ দ্য RSM ইনফ্ৰা প্ৰজেক্ট কুলেন হাজৰিকা JD উদ্যোগত দক্ষিণ মাজবাট মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত পৰিৱেশ দিৱস উদযাপন কৰা হৈছে আৰু এই পৰিৱেশ দিৱসৰ কাৰ্যসূচী অনুসৰি ইতিমধ্যে চিত্ৰাংকন প্ৰতিযোগিতা সমাপ্ত হৈ গৈছে। এইবাৰ আমি দ্বিতীয় কাৰ্যসূচীলৈ আগবাঢ়িছো আৰু দ্বিতীয় কাৰ্যসূচী আমাৰ অনুষ্ঠিত হ'ব কুইজ প্ৰতিযোগিতা। আমি মৃণাল বৰুৱা ছাৰৰ হাতত আমাৰ হাইস্কুল পৰ্যায়ত যিখিনি ছাত্ৰ ছাত্ৰীয়ে কুইজত অংশগ্ৰহণ কৰিব তেওঁলোকৰ নামসমূহ দিবলৈ আহ্বান জনাইছো। প্ৰথমে আমি হাইস্কুলটো পাতি লম, তাৰপিছত আমি আমাৰ ME স্কুলটো পতা হ'ব। কেইটা দল আছে আমি চাই লওঁ। আমাৰ ME স্কুলত প্ৰধানকৈ 6ৰ পৰা আহিছে চাগৈ, 6ৰ পৰা 8 আৰু হাইস্কুলত 9 আৰু 10 পৰিচালনা সমিতিৰ মাননীয় সভাপতি মহোদয়, দক্ষিণ মাজবাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয়, আজি এই চিত্ৰাংকন প্ৰতিযোগিতা পৰিচালনা কৰিবলৈ অহা মাজবাট জাতীয় বিদ্যালয়ৰ শিক্ষক তথা আমাৰ গৌৰৱ দক্ষিণ মাজবাট মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ অতি মৰমৰ প্ৰণৱ কুমাৰ ডেকাদেৱ, তেখেত এগৰাকী চিত্ৰশিল্পী ৰূপে প্ৰতিষ্ঠিত আৰু আমাৰ মাজত আছে বৰ্তমান দক্ষিণ মাজবাট উচ্চ মাধ্যমিক বিদ্যালয়ত ইংৰাজীৰ শিক্ষক ৰূপে কৰ্মজীৱন অতিবাহিত কৰি থকা আমাৰ দুয়োখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মাঘু ভূমিজ আৰু লগতে আজি এই অনুষ্ঠান আয়োজন কৰা অফিচ অফ দ্য RSM ইনফ্ৰা প্ৰজেক্ট কুলেন হাজৰিকা JD সকলোলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছো আৰু বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তেওঁলোকে এই কাৰ্যসূচীৰ সূচনা কৰিছে আৰু আমি এই চিত্ৰাংকন প্ৰতিযোগিতাৰ জৰিয়তে এই কাৰ্যসূচীৰ শুভাৰম্ভ হোৱা বুলি ঘোষণা কৰিছো আৰু চিত্ৰাংকন প্ৰতিযোগিতা পৰিচালনা কৰিব আমাৰ প্ৰণৱ কুমাৰ ডেকাদেৱে, চিত্ৰশিল্পী। তেখেতে তোমালোকক নীতি নিৰ্দেশনা সমাৰ ডেকাদেৱক এই প্ৰতিযোগিতাৰ বিষয়ে দুআষাৰ কৈ আৰম্ভ কৰিবলৈ আহ্বান জনালো। সন্মানীয় আজি চিত্ৰাংকন প্ৰতিযোগিতাৰ যিটো ভৱনত অনুষ্ঠিত হ'ব, উপস্থিত আমাৰ দক্ষিণ মাজবাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু ME খণ্ডৰ সন্মানীয় অধ্যক্ষ মহোদয়, পৰিচালনা সমিতিৰ সভাপতি মহোদয়, লগতে মোৰ ভূমিজ ডাঙৰীয়া, মোৰ আজি আনন্দ লাগিছে। তোমালোকৰ নিচিনাই মই 89 চনত ইয়াত ক্লাছ 5ত পঢ়িছিলো। ক্লাছ 9ত ওলাই গ'লো। ওলাই গৈ মই হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা দিলো। তাৰমানে মই এইখন স্কুলৰ প্ৰাক্তন ছাত্ৰ। ধন্যবাদ জ্ঞাপন কৰিছো প্ৰাক্তন ছাত্ৰ হিচাপে মোক তাৰ পৰা মাতি অনাৰ কাৰণে। মই দীঘলীয়া নকৰো। আজি বিশ্ব পৰিৱেশ দিৱস, বিশ্ব পৰিৱেশৰ দিৱসত সকলোকে ইয়াত উপস্থিত সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো আৰু মোক ইয়াত নিমন্ত্ৰণ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো। লগতে ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা সমাপ্ত ৰাইজ, উদ্যোক্তাসকল, দুয়োখন বিদ্যালয়ৰ বিষয়ববীয়াসকল, আচলতে এতিয়া আৰু বক্তব্য ৰখাৰ সময় নায়েই।
পুৰস্কাৰ বিতৰণ আছে। তাৰোপৰি সময় অলপ দীঘলীয়া হৈ গৈছে, কুইজ চলি, চিত্ৰাংকন চলি। আমি সকলোৱে জানো গছ থাকিলেহে মানুহ থাকিব। এইষাৰ বৰ মহামূল্যৱান বাক্য। কাৰণ কিয় গছে সেউজীয়া পাতত সালোক সংশ্লেষণ পদ্ধতিৰে সূৰ্যৰ ৰশ্মিৰ সহায়ত কি কৰে, খাদ্য প্ৰস্তুত কৰে। তাক ইংৰাজীত ফটোচিনথেচিছ বুলি কয়। আৰু গছে যিটো অক্সিজেন এৰি দিয়ে সেইটো আমি গ্ৰহণ কৰোঁ, আৰু আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইডটো গছে গ্ৰহণ কৰে। গতিকে গছ থাকিলে তাৰমানে আমাৰ বায়ুটো শীতল হৈ থাকিব আৰু কাৰ্বন ডাই অক্সাইডটো গছে গ্ৰহণ কৰি থাকিব। আৰু য'ত গছ নাথাকিব তাত খৰাং হ'ব, বৰষুণৰ পৰিমাণ কমি যাব, গৰম লাগিব আৰু বিভিন্ন ধৰণৰ অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হ'ব। ইয়াৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে আজি বহলাই ইয়াতে আৰু নকওঁ। তোমালোকে ছাত্ৰ ছাত্ৰীসকলে কিতাপত পাবা, আজিকালি গুগল চাৰ্চ কৰিলেও পাবা। আমি 1973 চনৰ 5 জুনৰ পৰা বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে, যদিও 1972 চনৰ 5 জুনৰ পৰা বোধ কৰোঁ 16 নে 12 জুনলৈ ষ্টকহোমত এখন পৰিৱেশ সজাগতা সভা সন্মিলন অনুষ্ঠিত হৈছে। আৰু সেই সন্মিলনৰ পৰাই আমাৰ 1973 চনৰ পৰা পালন কৰা হৈছে। তাত মানে আমাৰ যিটো মহামাৰী আৰু যিটো পৰিৱেশ প্ৰদূষণ বিশ্বত হৈছে সেইটো ৰোধ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ উদ্যোগত এইটো অনুষ্ঠিত কৰা হৈছে। ইয়াৰ নিৰ্দিষ্ট সংগীতো আছে দেই, বিশ্ব পৰিৱেশ দিৱসৰ নিৰ্দিষ্ট সংগীতো আছে। আৰু ইউনেট বুলি কয় যিটো সংগঠনে এইটো বিশ্বত পালন কৰে, এইবাৰ চৌদি আৰবত পালন কৰিছে। আমাৰ প্ৰত্যেক দেশে পালন কৰে কিন্তু বেলেগ কথা, সেই সংগঠনৰ উদ্যোগত এখন দেশত পালন কৰে। আমাৰ ভাৰততো আগতে হৈছে, সৰ্বাধিক বাংলাদেশত পালন কৰি আহিছে আৰু এইবাৰ চৌদি আৰবত পালন কৰিছে। গতিকে গছ ৰুবা। আমি আধুনিক হৈ গ'লেও আমাৰ গছ সদায় লাগিব। আমি